ৰঙিয়াত শ্ৰম আইনক ভেঙুচালি ভয় ভাবুকিৰে কামত নিয়োগ ব্যৱসায়ী প্ৰতিষ্ঠানৰ ৰঙিয়াত সততে উলংঘা হৈছে শ্ৰম আইন ৰঙিয়াৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত কৰ্মৰত কৰ্মচাৰীসকলক তেওঁলোকে পাবলগীয়া ন্যূনতম সুবিধাৰ পৰা বঞ্চিত কৰি আহিছে একাংশ ব্যৱসায়ী প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে সপ্তাহত ব্যৱসায়ী প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মচাৰীসকলে এদিন ছুটি পাব লাগে যদিও ব্যৱসায়ী প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে চাকৰিৰ পৰা খেতি পঠোৱাৰ ভাবুকিৰে কামত নিয়োগ কৰাৰ ঘটনা তেনে সুলভ হৈ পৰিছে ৰঙিয়াত আনকি অসুখ বিসুখ হলেও ছুটি দিব নোখোজা একাংশ মানৱতা বিৰোধী ব্যৱসায় প্ৰতিষ্ঠানে কাৰ্যত এনে ধৰণে কৰ্মচাৰীসকলক মানসিক নিৰ্যাতন দি আহিছে ৰঙিয়াৰ মিল ৰোডত থকা ৰাজীৱ ইলেক্ট্ৰনিকেলছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনতো এনে অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে সপ্তাহৰ বুধবাৰৰ দিনটোত কৰ্মচাৰীক ছুটি দিব নোখোজে ব্যৱসায়িক প্ৰতিষ্ঠানখনে ইফালে নিয়ম অনুসৰি কোনো কৰ্মচাৰীয়ে স্ব ইচ্ছাই কামত নিয়োজিত হলেও সেইদিনা দিনটোৰ পাৰিশ্ৰমিক দুগুণ দিব লাগে কিন্তু ৰঙিয়াত ধোঁৱাচাঙত উঠিছে সকলো নীতি নিয়ম ভংগকাৰী এনে ব্যৱসায়িক প্ৰতিষ্ঠানক নাকি লগাবলৈ সময়ৰ অভাৱ শ্ৰম পৰিদৰ্শকৰ সততে নাথাকে কাৰ্যালয়ত এতিয়া প্ৰশ্ন উঠিছে ৰঙিয়াত শ্ৰম পৰিদৰ্শকগৰাকীয়ে কেতিয়া নিয়ন্ত্ৰণ কৰিব এনে অনিয়ম চৰকাৰে কৰ্মচাৰীসকলৰ কল্যাণৰ বাবে কৰা এনে নিয়মৰ সুবিধা পাব কেতিয়া শ্ৰম বিভাগে ইয়াৰ উত্তৰ দিবনে যে ৰঙিয়াৰ ৰাজীৱ ইলেক্ট্ৰনিক্স নামৰ এখন ইলেক্ট্ৰনিক্সৰ দোকান আছে তাত দেখিবলৈ পোৱা গৈছে যে 20ৰো অধিক শ্ৰমিক তাতে কাম কৰে কিন্তু তাত দেখিবলৈ পোৱা গৈছে যে বুধবাৰৰ দিনটোত তেওঁলোকক আচলতে কাম কৰাৰ বাবে তেওঁলোকক জোৰ জুলুম দি থকা হৈছে এই ক্ষেত্ৰত অতি দুৰ্ভাগ্যজনক বিষয় যে তেওঁলোকে আচলতে সম্পূৰ্ণ আইন সম্পূৰ্ণ নিয়ম নীতি আচলতে তেওঁলোকে ভৰিৰে মৰা পৰিলক্ষিত হৈছে তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই আজিৰ দিনটোতে বুধবাৰৰ দিনটোতে তেওঁলোক দোকানসমূহ খোল খাইছে সেয়া নহয় প্ৰতিটো বুধবাৰৰ দিনটোতে আচলতে এনে ধৰণৰ কৰ্মচাৰীসকলক জোৰ জুলুমেৰে দি আচলতে কামসমূহ কৰাই থকা হয় নিয়ম অনুসৰি যদি বন্ধৰ দিনটোত নিয়ম অনুসৰি যদি শ্ৰমৰ আইনৰ টকা নিয়ম অনুসৰি যদি বন্ধৰ দিনটোত যদি শ্ৰমিকসকলক কাম কৰিবলৈ দিয়া হয় তেতিয়াহ'লে তেওঁলোকক যদি তেওঁলোকৰ যদি দিনটোৰ হাজিৰা যদি 400 টকা হয় বা 500 টকা হয় তেওঁলোকক সেই দিনটোত বন্ধৰ দিনটোত 1000 টকা ডাবল দিবলগীয়া হয় কিন্তু তেনেকুৱা কাৰ্য কৰা আচলতে দোকানীসমূহে কৰা পৰিলক্ষিত হোৱা নাই হয় নিশ্চিতভাৱে ৰঙিয়াত দেখিবলৈ পোৱা গৈছে যে যিদিনাখনে শ্ৰম আইনৰ অধীনত শ্ৰম আইনৰ অন্তৰ্গত যি আইনসমূহ আছে আইনসমূহ আচলতে ভৰিৰে মৰা পৰিলক্ষিত হৈছে শ্ৰম আইনৰ ক্ষেত্ৰত যি আচলতে আমাৰ যিসকল কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলৰ বাবে বুধবাৰৰ দিনটোত যি আচলতে তেওঁলোকক সকাহ দিয়াৰ উদ্দেশ্যে তেওঁলোকক বন্ধৰ বাবে আচলতে যি নিয়মাৱলী আছে সেই নিয়মাৱলী সম্পূৰ্ণ আচলতে ভৰিৰে মৰা পৰিলক্ষিত হৈছে একাংশ দোকানীয়ে একাংশ ব্যৱসায়ীয়ে আচলতে এনে ধৰণৰ কাৰ্য কৰা পৰিলক্ষিত হৈছে আৰু বৰ বিশেষভাৱে আমি জানিব বিচাৰিছো যে বহিৰাগত যিসমূহ আচলতে ব্যৱসায়িক আছে এই ব্যৱসায়িকসমূহে আচলতে এনে ধৰণৰ কাৰ্য কৰা পৰিলক্ষিত হৈছে আমি এই ক্ষেত্ৰত আমাৰ যিগৰাকী শ্ৰম পৰিদৰ্শক আছে শ্ৰম পৰিদৰ্শকগৰাকীক আমি জনাবলৈ যত্ন কৰিছোঁ বা শ্ৰম পৰিদৰ্শকগৰাকীক আমি যোগাযোগ কৰিবলৈ যেতিয়া যত্ন কৰোঁ তেতিয়া তেওঁ আচলতে তেওঁৰ যিসমূহ কৰ্মচাৰী আছে কৰ্মচাৰীসমূহে জনায় যে আচলতে তেওঁ হেড অফিচত আছে কেতিয়াবা আকৌ ফিল্ডত থকা বুলি আমাক অৱগত কৰায় অতি দুৰ্ভাগ্যৰ বিষয় আমাৰ ৰঙিয়াত ব্যৱসায়িক সন্থা বুলি কোৱা এটা সন্থা আছে কিন্তু এই ব্যৱসায়িক সন্থাগৰাকীৰ যেনে ধৰণৰ ভূমিকা হ'ব লাগিছিলে তেনে ধৰণৰ ভূমিকা হোৱা পৰিলক্ষিত হোৱা নাই অতি দুৰ্ভাগ্যজনক বিষয় ৰঙিয়াৰ ক্ষেত্ৰত যিসকল কৰ্মচাৰী আছে আমি কিছু সংখ্যক কৰ্মচাৰীক তেওঁলোকে আমাৰ লগত গোপনে যোগাযোগ কৰে আৰু গোপনে যোগাযোগ কৰাৰ পৰিৱৰ্তে আমি জানিবলৈ পাওঁ যে তেওঁলোকে যদি এই ক্ষেত্ৰত তেওঁলোকে আমাৰ ওচৰত বা তেওঁলোকে মুকলিমূৰীয়াকৈ এই ক্ষেত্ৰত তেওঁলোকে বিৰোধিতা কৰে তেনেহ'লে তেওঁলোকক কামৰ পৰা উলিয়াই দিয়াৰ তেনে ধৰণৰ তেওঁলোকৰ বিৰুদ্ধে ষ্টেপ লোৱা পৰিলক্ষিত হয় সেয়ে আমি অনতিপলমে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে আমাৰ শ্ৰম পৰিদৰ্শকগৰাকীক আমি অনুৰোধ জনাইছোঁ আমাৰ যি ব্যৱসায়িক সন্থা আছে ব্যৱসায়িক সন্থা বিহিত ব্যৱস্থা লওক আৰু ব্যৱস্থা লৈ আমাৰ যিসকল আমাৰ শ্ৰমদাতা আছে শ্ৰমদাতাসকলে এক সকাহত দিয়াৰ উদ্দেশ্যে তেওঁলোকে ব্যৱসায়িক সন্থা আৰু শ্ৰম পৰিদৰ্শকগৰাকীয়ে ব্যৱস্থা গ্ৰহণৰ বাবে আমি দাবী জনাইছোঁ ব্যুৰ ৰিপৰ্ট এণ্ড 24 আছাম